কথাটো মানে চুৰি হৈছিলে? আমি আমাৰ পথালি পাহাৰ নিউ খেলপথাৰত থিয়েটাৰ হৈ আছিলোঁ তো আবাহন থিয়েটাৰ আজি শেষৰ নিশা আমি তাতে থিয়েটাৰ উপভোগ কৰি থাকোঁতে আমাৰ যাৰ ঘৰত চুৰ হৈছে বিপিন ভূঞাদেৱৰ কন্যা মানে মাকে মোক ফোন কৰি ক'লে যে নুদা যোৱাচোন আমাৰ ঘৰত চুৰ হৈছে। আমি লগে লগে থিয়েটাৰ হলৰ পৰাই কমেও 10-12জন যুৱক আহি পেলাই দেখিলোঁ ইয়াত মানে অলৰেডি গৃহস্থ আহি পালেহি। এই গৃহস্থ নিজৰ সম্পৰ্কীয় বিয়া যি খুবাৰী আছিলে খুবাৰীত গৈছিলে, সেই খুবাৰীত যাওঁতে কোনো নথকাৰ সুযোগত আৰু বিশেষকৈ থিয়েটাৰো হৈ আছে, এটা উৎসৱমুখৰ পৰিৱেশ হৈ আছে, সেই তাৰ সুযোগ লৈ পেলাই পিছফালৰ পৰা ছাইডৰ পথাৰখনৰ ফালৰ পৰা যিখন খিৰিকী আছে সেই খিৰিকী গ্ৰিল ভাঙি সোমাই গোটেই সোণৰ অলংকাৰ ধৰি নগদ টকা পইচা ধৰি সকলোখিনি লৈ উধাও হ'ল। আচলতে লাগিছে অত্যন্ত মৰ্মাহত হৈছোঁ আৰু বহুতে আমাৰ বিশেষকৈ পথালিপাৰ বাণিজ্যিক কেন্দ্ৰস্থলৰ আশে পাশে ৰেলৱালীলৈকে এইখিনিত কিন্তু আজিলৈকে চুৰ হোৱা নাছিলে। এয়া প্ৰথমবাৰ চুৰ হৈছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত এটা মানে তদন্ত কৰক আৰু সঠিক তদন্ত ক্ষিপ্ৰগতিৰে কৰি দোষীক যাতে উলিয়াব পাৰে তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। তাৰমানে সোণৰ গহনা বাদে বেলেগ বস্তু একো এতিয়ালৈকে আমি গম পোৱা আমি হেৰি কৰিব পৰা নাই। যিহেতু আজি গৃহস্থৰ যিগৰাকী মানে মাইকী মানুহ তেখেতৰ চুৰি কাণ্ড দেখি তেখেতৰ মানে এতিয়া বেহুজ হৈ আছে, তেখেতৰ কোনো সংজ্ঞাহীন হৈ আছে। গতিকে আচল হিচাপটো তেওঁৰ পৰাহে ওলাব আৰু দেউতাক আহিছে, দেউতাকে চাইছে, কিন্তু দেউতাকৰ ওচৰতো ইমানখিনি তথ্য নাই ক'ত কেনেকৈ কি আছে। কিন্তু সোণৰ অলংকাৰ জীয়েকৰো সোণৰ অলংকাৰ আছিলে আৰু বোৱাৰীগৰাকীও সোণৰ অলংকাৰ আছিলে। দুইটা সোণৰ অলংকাৰ লৈ গৈছে আৰু আনকি মাকৰ ভাগৰ সোণৰ অলংকাৰ লৈ গৈছে আৰু নগদ টকা আছিলে, সেই টকাও লৈ গৈছে আৰু কাপোৰ কানি গোটেই লণ্ডা বন্ধ চেদেলি ভেদেলি কৰি গৈছে। সেই আপোনালোকৰ কেমেৰা পাৰ্চনে দেখাইছে। গতিকে আমি এটাই অনুৰোধ জনাইছোঁ প্ৰশাসনক যাতে আমাৰ এই অঞ্চলটোত পটপটি এটা নিৰাপত্তা গঢ়ি তোলক, তাৰে আমি কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।